মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ দ্বিতীয় গৌড মূল্যায়ন অৰ্থাৎ সেকেন্ড টার্ম ইভ্যালুয়েশনত কোনকেইটা পাঠৰ পৰা প্ৰশ্ন আহিব আজি আমি এইটো ভিডিঅ'ত কৈ দিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমে তোমালোকে চোৱা তৃতীয় শ্ৰেণীৰ অংকুৰণ অৰ্থাৎ তৃতীয় শ্ৰেণীৰ অসমীয়াৰ কোনকেইটা পাঠৰ পৰা প্ৰশ্ন আহিব এইটো প্ৰথমে কৈ দিছো। তোমালোকে প্ৰথমে চোৱা পাঠ নম্বৰ 1, পাঠ নম্বৰ 2, পাঠ নম্বৰ 3 এইকেইটা প্ৰথম গৌড মূল্যায়নত হৈ গৈছে। এইকেইটাৰ পৰা প্ৰশ্ন নাহে। তোমালোকে পাঠ নম্বৰ 4 আগলি বাহত বগলীৰ বা, তাৰ পিছত পাঠ নম্বৰ 5 মাখনৰ চিটি, পাঠ নম্বৰ 6 আৰু পাঠ নম্বৰ 7 সবৰমতী আশ্ৰমত গান্ধীজী। তোমালোকে 4, 5, 6, 7 এইকেইটা পাঠ ভালদৰে পঢ়িবা, ইয়াৰ পৰা প্ৰশ্ন আহিব। এতিয়া আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ কোনকেইটা পাঠৰ পৰা প্ৰশ্ন আহিব এইটো আমি কৈ দিম। তোমালোকে প্ৰথমে চোৱা পাঠ নম্বৰ 1, পাঠ নম্বৰ 2 আৰু পাঠ নম্বৰ 3 এইকেইটা ইতিমধ্যে হৈ গৈছে। এইকেইটাৰ পৰা প্ৰশ্ন নাহে। তোমালোকে কি পঢ়িবা? পাঠ নম্বৰ 4 এইটো পঢ়িবা, শৰীৰৰ যতন। তাৰপিছত পাঠ নম্বৰ 5 কি কৈছে? আমাৰ দৈনন্দিন জীৱনত পানী। তোমালোকে এই পাঠটো ভালদৰে পঢ়িবা, ইয়াৰ পৰা প্ৰশ্ন আহিব। তাৰপিছত পাঠ নম্বৰ 6 আমাৰ যান বাহন। এই পাঠটো তোমালোকে ভালদৰে পঢ়িবা, মানে পাঠ 4, 5 আৰু 6 এইকেইটা পাঠৰ পৰা প্ৰশ্ন আহিব। তোমালোকে এইকেইটা পাঠ ভালদৰে পঢ়িবা। তৃতীয় শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ কোনকেইটা পাঠৰ পৰা প্ৰশ্ন আহিব এইটো মই কৈ দিছোঁ। তোমালোকে চোৱা পাঠ নম্বৰ 1, পাঠ নম্বৰ 2, পাঠ নম্বৰ 3 আৰু পাঠ নম্বৰ 4 এইকেইটা প্ৰথম গৌড মূল্যায়নত হৈ গৈছে। ইয়াৰ পৰা আৰু প্ৰশ্ন নাহে। মানে পাঠ নম্বৰ 5 এইটো প্ৰথম গৌড মূল্যায়নত হৈ গৈছে, ইয়াৰ পৰা প্ৰশ্ন নাহে। তোমালোকে তাৰপিছত পঢ়িবা। তোমালোকে তাৰপিছত পাঠ নম্বৰ 6, পাঠ নম্বৰ 7, পাঠ নম্বৰ 8 আৰু পাঠ নম্বৰ 9 এইকেইটা তোমালোকে ভালদৰে পঢ়িবা। পাঠ নম্বৰ 6 কি? দৈৰ্ঘ্য। পাঠ নম্বৰ 7 চানেকি। পাঠ নম্বৰ 8 বিয়োগ। পাঠ নম্বৰ 9 হৈছে কি? ওজন। এইকেইটা তোমালোকে ভালদৰে পঢ়িবা, ইয়াৰ পৰা প্ৰশ্ন আহিব। এতিয়া আমি ক্লাছ 3ৰ ইংৰাজী পাঠ্যপুথিৰ কোনকেইটা পাঠৰ পৰা প্ৰশ্ন আহিব এইটো মই কৈ দিছোঁ। তোমালোকে প্ৰথমে চোৱা লেচন 1 এইটো ইতিমধ্যে হৈ গৈছে, ইয়াৰ পৰা প্ৰশ্ন নাহে। লেচন 2 এইটো হৈ গৈছে। তাৰপিছত লেচন 3 এ ব্ৰেভ জেনেৰেল এই পাঠটো ইতিমধ্যে হৈ গৈছে। মানে প্ৰথম গৌড মূল্যায়নত লেচন 1, লেচন 2 আৰু লেচন 3 এইকেইটা পাঠ হৈ গৈছে। এতিয়া তোমালোকে কি পঢ়িবা? লেচন 4 এ গ্লাছ অফ লেমনেড এই পাঠটো তোমালোকে ভালদৰে পঢ়িবা, ইয়াৰ পৰা প্ৰশ্ন আহিব। আৰু লেচন 5 লিটিল ৰেইনড্ৰপছ, মানে লেচন 4 আৰু লেচন 5 এই দুটা তোমালোকে ভালদৰে পঢ়িবা, ইয়াৰ পৰা প্ৰশ্ন আহিব।